চব বগা কাপোৰ আজি। হেল্ল' এভৰিৱান, আজি আমাৰ ইয়াতে আছে ভাগৱত শোভাযাত্ৰা। চ' এতিয়া আহি আছে ভাগৱত ৰাস্তাত ঘূৰাবলৈ। আপোনালোকে চাই থাককচোন ভিডিঅ'টো। এতিয়া আমি গৈ আছোঁ আমাৰ ইয়াতে থকা গোপাল থান মন্দিৰলৈকে। এতিয়া তাত ৰাইজৰ হোম পৰিছে, চ' আমি সেৱা ভাগো ল'বৰ কাৰণে যাওঁ। আৰু তাত ইমান মানুহ, আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাককচোন। ৰাইজৰ সেৱা হৈ গ'ল। এতিয়া চাওকচোন মানুহ, কিমান মানুহৰ ভিৰ, আৰু এইফালে খুৱাই আছে ভোগ। এতিয়া আমিও ভোগ খাবৰ কাৰণে যাম আৰু। ভোগ খাই উঠি এয়া মা, মোৰ বৰমা, বৌ, আমি গোটেইকেইজনী একেলগে বহিছোঁ আহঁত গছৰ তলতে। বহুত ধুনীয়া হয় এই জেগাখিনি। আৰু আহঁত গছডাল চাওকচোন, ইমান ধুনীয়া, মন্দিৰটো তলতে আছে। পৰিৱেশটো বহুত ভাল লাগে। এয়া চাওকচোন আহঁত গছডাল ইমান ধুনীয়া, গোটেই চাৰিওফালে পাতবিলাক বিয়পি গৈছে, বহুত ভাল লাগে। আৰু এয়া দীপে আহি পিনে বহিছে, ভোগ বিলাই আছিল, ভোগ বিলাই খাই লৈ আহি বহিছে। কিন্তু মোৰ কলিজাজনীৰ শান্তি নাই, পাপাকক হাতত ধৰি টানি লৈ গৈছে। তাইও পাপাকৰ লগত ফটো উঠে। আৰু এয়া আমাৰ ফেমিলিৰ বাহঁত। এয়া আৰু বাকী থকা ফটোখিনি একবাৰ দিছোঁ আৰু চাই লওক আপোনালোকে, কেনেকুৱা হৈছে জনাবচোন ফটোবিলাক।